নিশা খাইছং মজা লাগি যায় গাওতা দেখি রমরমায়া পুরপুরায়া যায় ঘৰত গেলি মৰং আর কি মাইকিৰ গালি খায় তাৰমানে বৰলা ককা একচুৱেলি কি মানে যিবিলাক ছোৱালী দেখে তাৰ মানে চৰিত্ৰটোৱে তেনেকুৱা তাৰমানে ছোৱালী দেখিলে ইজনকে ভাল লাগি যায় ইজনকে দেখি সিজনকে ভাল লাগি যায় আগত বহুত আয়া ৰহিলা কিনো মৰম লগেলি আয়া যাবলৈ ওলালো ঘৰলৈ খালি বটল খালি মোনা হাতত লৈ অভিশাপ নিদিবি হৈছে পেটি মৰিবি তই চিৰ জীৱন জ্বলি নমস্কাৰ বিশেষ অনুষ্ঠান এণ্টাৰটেইনমেণ্ট কা পুৰা মছালৈ মই ৰঞ্জনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চিন্তা নকৰিব আগন্তুক 30 মিনিটত আপোনালোকে লাভ কৰিব এণ্টাৰটেইনমেণ্টৰ ফুল ড'জ যুৱ প্ৰজন্মৰ আচৰিত প্ৰতিভা দেখিবলৈ পাব আপোনালোকে আমাৰ এই সেগমেন্টত হাঁহিৰ সম্পূৰ্ণ খুৰাক আপুনি পাব লাফিং স্পেশাল সেগমেন্টত কিন্তু প্ৰথমতে জানি লোৱা হওক তাৰকাৰ মনৰ কথা ক'বলৈ কোন তাৰকা আজি আছে মই নকওঁ চাওক আপোনালোকে আমাৰ এই সেলিব্ৰিটি সেগমেন্টত হয় ভিউয়ার্স আজি আমাৰ লগত উপস্থিত আছে এগৰাকী সংগীত শিল্পী তথা অভিনেতা যিগৰাকী শিল্পীয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এক আলোড়ন সৃষ্টি কৰি আহিছে আৰু সেইগৰাকী অভিনেতা হ'ল আমাৰ সকলোৰে মৰমৰ বুলবুল হুছেইন আমাৰ এণ্টাৰটেইনমেণ্ট কাপ পুৰা মছালৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমতে আপোনালোকৰ এই অনুষ্ঠানত মোক মতাৰ কাৰণে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বহুত ভাল লাগিছে এইখিনিতে মই ক'ব বিচাৰিছোঁ বুলবুল হুছেইন ডাঙৰীয়া আপোনাক দৰ্শকে বিশেষভাৱে আদৰি লৈছে আপুনি বুলবুল হুছেইন আপুনি কি ক'ব বিচাৰে এই ক্ষেত্ৰত মনোভাৱ কেনেকুৱা আপোনাৰ আদৰি লৈছে সেইটো নিজেও গম পাইছোঁ যিহেতুকে যিবিলাক মোৰ কেছেট যিবিলাক মোৰ সাধনা ৰাইজৰ মাজত উলিয়াই দিছোঁ নিশ্চয় ৰাইজে এইখিনি ভালকৈ আদৰি লৈছে বুলি মই ভাবিব পাৰিছোঁ আৰু সেয়ে কিছু বস্তু ৰাইজৰ মাজত উলিয়াই আছোঁ অলপকৈ এতিয়া আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা বৰ্তমান পৰিকল্পনা আছে মোৰ মানে হেল্ল' গুৱাহাটী অলপতে যোৱা বছৰ খুব ভিৰ হৈ গৈছিল অ'কে বাবা অ'কে আৰু হেল্ল' গুৱাহাটী গীত এটা খুব ভাল ফেমাছ হৈছিলে সৰু পোৱালিৰ পৰা সকলোৱে শুনি খুব ভাল পায় আৰু গীতটি নিজকে হঠাৎ বনাইছিলোঁ গীতটো নিজকৰ পিছত বহুত ভাল লাগে আৰু শুনি এতিয়া সেইখনৰ মানে দ্বিতীয় পাৰ্ট টু মই এখন বনাম বুলি ভাবিছোঁ আৰু নিশ্চয় মই আশা ৰাখিছোঁ ৰাইজে যোৱা বছৰ যিখন হেল্ল' গুৱাহাটী তাতকৈ খুব বেছি মানে এণ্টাৰটেইন পাব আৰু আচ্ছা তাৰমানে আপুনি ডেভেলপ কৰিব বিচাৰিছে তাতকৈ বিশেষভাৱে আদৰি লৈছে দৰ্শকে এইবাৰ আৰু তাতকৈ অলপ বেলেগ ৰূপত দেখিব চাগে নিশ্চয় আপোনাৰ সেইটো ভাল হ'ব আমাৰ এণ্টাৰটেইনমেণ্ট কা পুৰা মছলত আজি দৰ্শকক আপুনি কি দেখাব বা কি দিব বিচাৰে এতিয়া আচলতে মই নিজে বস্তুবিলাক মই নিজে পৰিকল্পনা কৰোঁ মই নিজে লিখোঁ আৰু মই নিজে ডাইৰেকশ্যন কৰোঁ যেনে ভিডিঅ'বিলাক কৰোঁ নিজে গানো লিখোঁ নিজে গানো গাওঁ গতিকে নিজে মানে কৌতুক তেনেকৈ নকৰোঁ ধৰক শ্বুটিঙৰ ক্ষেত্ৰত অলপ বেলেগ হৈ যায় কিন্তু এতিয়া ধৰক গান এফাকিকে গাই দিওঁ নেকি হয় নিশ্চয় যেহেতু দৰ্শকে ৰখি আছে আৰু আপুনি আজি এণ্টাৰটেইনমেণ্ট পুৰা মছলত আমাৰ কি কৰি দেখাব মানে মই এটাৰ ওপৰত এটা গান বনাইছিলোঁ যিটো নিচা মদ যিটো মানুহে কয় মই আজি খুব টেনশ্যন হৈছে খাই দিছোঁ আৰু টেনশ্যন দূৰ হৈ গৈছে নিচা কিন্তু নিচা যে মানুহ খাই আছে সেইটো কোনেও নাজানে মানে গম নাপায় সেইটোৰ ওপৰতে মই কৰিছিলোঁ এবাৰ চেনি চম্পাৰ সংসাৰ অলপতে ৰিলিজ হৈছে কেছেটটো সেইটো এটা ফাঁকি গাই দিছোঁ নিচা খাইছং মজা লাগি যায় গাওতা দেখি ৰমৰমায়া পুৰপুৰায়া যায় ঘৰত গেলি মৰং আর কি মাইকিৰ গালি খায় নিচাটো ফাইটা গেলে চৰম লাগি যায় নিচা খালে কিনো পায় যদি মৰা গালি খায় গাঁৱৰ মানুহেও বেয়া পায় মান সন্মান তা গুচি যায় তথাপিতো কিয়া মৰং এই গিলা খায় নিচা খাইছং মজা লাগি যায় এনেকুৱা ধৰণৰ আৰু হয় সঁচাকৈ বুলবুল হুছেইন ডাঙৰীয়া আপুনি ইমান ধুনীয়া এটি এফাকি গীত গালে সঁচাকৈ দৰ্শকে খুব নিশ্চয় আমোদ পাইছে আৰু ময়ো নিজে খুব ভাল লাগিছে মোৰ নিজৰো বুলবুল ডাঙৰীয়া আপুনি যিহেতু অভিনয়ৰ লগত জড়িত সংগীতৰ লগত জড়িত আপুনি বিশেষভাৱে দৰ্শকক এক আলোড়ন সৃষ্টি কৰিছে আপোনাৰ দৰ্শকৰ মাজত চিনাকি হৈ পৰিছে আপুনি এই বুলবুল হুছেইন কেনেকৈ আপুনি আজি বুলবুল হুছেইন হিচাপে আপোনাক দৰ্শকে আদৰি লৈছে আপুনি এই ক্ষেত্ৰত কি ক'ব মানে সংগীতৰ শব্দ অৰ্থ হ'ল সাধনা নিশ্চয় বহুত সাধনা কৰিবলগীয়া হয় সংগীত মানে কৰিব লাগিলে তাৰ মাজেৰে বহুত ঘাট প্ৰতিঘাত চেৰাই কিবা কিবি কৰি বৰ্তমানলৈ আগুৱাই আছোঁ আৰু নিজে যিমানখিনি পাৰোঁ
নিজে কষ্ট কৰি আছোঁ প্ৰথম লাইনটোত অৱশ্যে মই জিকিৰৰ পৰা আহিছোঁ প্ৰথম মই ৰেডিঅ'ত জিকিৰ শুনিছিলোঁ তাৰ পৰা গোৱা আৰম্ভ কৰিলোঁ এখন দোতৰালৈ মই জিকিৰ গাওঁ আৰু প্ৰথম কেছেট আছিলে মই শ্বহীদে কাৰবালা 89ত মোৰ প্ৰথম ৰেকৰ্ডিং হৈছিলে আৰু জীৱনৰ ৰেকৰ্ডিংটো প্ৰথম হৈছিলে ৰাতি 1:30 বজাৰ পৰা ৰাতিপুৱা 7:30 যেহেতু আপুনি কৈছে জিকিৰৰ দ্বাৰা আপুনি প্ৰথম আৰম্ভণি হৈছে আপোনাৰ জীৱন এই গতিকে আপুনি সেই শ্বহীদে কাৰবালা বুলি কৈছে তাৰে এটি জিকিৰ শুনিব বিচাৰিছোঁ আচ্ছা অকণমান গাই দিছোঁ হয় হয় এটা আমাৰ দুলদুলক লৈ আছিলে ঘোঁৰাক লৈ হয় হয় ও দুলদুল ও দুলদুল ফিৰিয়ে আহিলা ও দুলদুল ছয়দক তেৰিলা কোৱা দুলদুল ছয়দৰ খবৰ হাই হাই ৰে কোৱা দুলদুল ছয়দৰ খবৰ হাই হাই ৰে এনেকুৱা আছিলে গানটো খুব মানে মেলোডি গীত আৰু হয় হয় খুব মানে ভাল লাগিছে দুখ লগা গীত হয় সেইখন আপুনি কৰিলে আৰু প্ৰথম আছিল সেইখনে আপোনাৰ সেইখন ইমান হিট হ'ল ইমান পাইছোঁ সেই গানটো তাৰপিছতে মোৰ হজৰত বিল্লাল হিট হৈছে হজৰত বিল্লাল বাৰু আমি হজৰত বিল্লালৰো এটি গীত শুনিম তাৰ আগতে আপুনি সেই ফিলিংছটো জানিব বিচাৰিছোঁ আপোনাৰ যে ৰিলিজ হ'ল তাৰপিছত ইমান এটা হিট হ'ল সেই হয় হয় প্ৰথম জীৱনৰ প্ৰথম যেতিয়া ৰেকৰ্ডিং কৰি মোৰ নিজকে যে ভইচটো মই শুনিছোঁ এতিয়া মোৰ এনেকুৱা লাগিছে এইবিলাক ভইচ কোনে শুনিব আচলতে মই নিজে হতাশ হৈ গৈছিলোঁ মানে দেই তাৰপিছত আৰু ৰাইজৰ আশীৰ্বাদ মালিকৰ কৃপাত আল্লাহৰ দুৱাত মানে কেছেটখন ইমান ইফালে বাজিব ধৰিলে চাৰিওপিনে বাজিব ধৰিলে খুব ভাল এটা তেতিয়া মানে মোৰ মনলৈ বেলেগ এটা ভাৱ আহি গ'ল আৰু তাৰপিছতে মই খুব ভালকৈ মানে লাগিলোঁ আৰু এই লাইনটোত আৰু তাৰপিছত আপুনি হজৰ বিল্লাল গোটেই অসমত মানে এনেকুৱা জিকিৰৰ কেছেট আজিলৈ হিট হোৱা নাই তাৰপিছতে হৈছিলে কচুপাতৰ পানী কেছেটখন আজি 3-4 বছৰ হ'ল তেতিয়াহ'লে তেনেকুৱা কেছেটৰ এটা আপুনি যেনে কচুপাতৰ পানী আমাৰ জীৱনটোক লৈ মই কৰিছিলোঁ দেহ বিচাৰ আচলতে আচ্ছা কচুপাতৰ পানী কৰে তল বল পৰিলে পাবৰে নাই এই দেহাৰ ভৰসা নাই এদিন নহয় এদিন যাবইতো লাগিব এই মোহৰ দুনিয়া এৰি কিয় হাই এই জীৱৰ ভৰসা নাই খুব ধুনীয়া গীত আৰু মানে জীৱনক লৈ গোৱা আছিলে তেনেকুৱা আছিলে জীৱনক লৈয়ে কৰিছে খুব ভাল আপোনাৰ সেই খুব ভাল আৰু সেইটো মানে এটা মোৰ জীৱনৰ কাৰণে আৰু এটা স্মৃতি মানে মোৰ ল'ৰাজন প্ৰথমে অভিনয় কৰিছিলে মোৰ ল'ৰা আজিজ মিৰ্জা হুছেইন তেওঁ প্ৰথম মানে অভিনয় কৰিছিলে সেই গীতটিত মানে হয় হয় মানে খোজনীয়াৰ হেৰি এটাত খুব ভাল লাগিল আধুনিক গাওঁ মই গোৱালপৰীয়া গীতো গাওঁ মই ওজাপালি নামো গাইছোঁ হয় মানে গতিকে মই তেনেকুৱা আৰু গোটেইখিনি যিখিনি পাৰোঁ গাইছোঁ গোৱালপৰীয়া গাইছোঁ আপুনি গোটেইখিনিয়ে যে গাইছে খুবেই ভাল কিন্তু তাৰ মই সেই চিঠিৰে চুমা দিলোঁ অকণমান মই সেই গীত মোৰ খুব প্ৰিয় গীত মৰমী মায়া আছিল খুব ভাল আচ্ছা অকণমান গাই দিছোঁ চিঠিৰে মই চুমা দিলোঁ গোপনে গোপনে লোবা দেখোন তুমি অতি আদৰেৰে লোবা দেখোন তুমি অতি মৰমেৰে তোমাৰ এই মৰমে থু খেলি ফুৰে মোৰ এই হৃদয়ত পলে পলে মৰম লগাই নামাতিবা কলিজাখন ভাঙে নয়ন ভৰি নাচাবাখোন বুকুখনি কপে নয়ন ভৰি নাচাবাখোন বুকুখনি কপে খুব সুন্দৰ লাগিল তাৰপিছতে মই জখিনী বাই কিবা কিবি বৰলা টপ 10 কিবা কিবি কৰিছোঁ কিন্তু খুব উজনি আৰু নামনি দুটা ভাষাৰ মিক্সাৰ কৰিলে মই এটা কেছেট বনাইছিলোঁ বিহুৰ ওপৰত সেইখন হৈছে বৰলা ককাই যিটো বৰলা ককাই গোটেই ৰাইজে জানে বৰ্তমানো জানে বৰলা ককাই সেইখন খুব ছুপাৰ হিট হৈছিলে এখন কমেডি কেছেটৰ ভিতৰত যিহেতু বৰলা ককাইখন খুব ছুপাৰ হিট হ'ল তাৰে এটি মই গীত শুনিব বিচাৰিছোঁ তাৰমানে যিটো মানে হেনটো হৈ আহিল ফেঁচাটো হৈ ঘূৰি গ'ল মানে উজনি অসমৰ পৰা তেনেকুৱা ছাবজেক্ট বনোৱা হৈছিল আৰু গীতটো তেতিয়া মানে হৈছিল এটা মুহূৰ্তত আৰু সেইটো এবাৰ গাই দিছোঁ যাবলৈ ওলালো ঘৰলৈ খালী বটল খালী মোনা হাতত লৈ অভিশাপ নিদিবি হৈছে পেটি
মৰিবি তই চিৰ জীৱন জ্বলি জ্বলি ঐ জ্বলি জ্বলি যাবলৈ ওলালোঁ ঘৰলৈ খালী বোতল খালী মোনা হাতত লৈ তেনেকুৱা আছিল খুব ধুনীয়া খুব ভাল লাগে ভাল লাগে আৰু মোৰো একদম নাচো নাচো লাগি গৈছে আপোনাৰ সেই গানটোত এতিয়া বাৰু সেই গানটোৰ মুহূৰ্ত আপোনাৰ কি আছিল সংলাপ মানে অকণমান জানিব পাৰোঁ নেকি গানটোৰ সংলাপ মানে গানটো যে আহিল যে খালী মোনা খালী বটল তাৰমানে বৰলা ককাই একচুৱেলি কি মানে যিবিলাক ছোৱালী দেখে তাৰমানে চৰিত্ৰটোৱে তেনেকুৱা তাৰমানে ছোৱালী দেখিলে ইজনকে ভাল লাগি যায় যিজনকে দেখি সিজনকে ভাল লাগি যায় আগত পদুমী বুলি এজনী ছোৱালীক ভাল পাইছিলে তাইক বাদ দিলে চেপেটি বুলি এজনী পালে তাইক ভাত মানে নেক্সট টাইম তাইৰ ওচৰলৈ ৰাতি গৈছিলে মানে গৈ মানে তেওঁ মানে কিবা ফাচেলা ফুচেলা পলুৱাই নিব তেনেকুৱা আৰু তেতিয়া মানে আগতে মানে ইজনীয়ে সিজনীৰ কথা গম পালে গম পাই মানে দুজনে আহিলে লাষ্টত আৰু আচ্ছা আচ্ছা যিমানখিনি আশা কৰিছিল সিমানখিনি মানে কি একোৱেই নহ'ল আৰু একোৱেই নহ'ল জীৱনত তাৰমানে নামনি অসমত যে আহিছিলে মানে ইমান আশা কৰি আশা কৰিছে চাকৰি বাকৰি এৰি নিজৰ ঘৰলৈ গুচি গ'ল লাষ্টত গৈ আৰু আচ্ছা বঢ়িয়া বঢ়িয়া তাৰপিছত আপুনি এনেদৰে আগবাঢ়ি আছে তাৰপিছত মোৰ খাপলাংকাই হিট হৈ গ'ল খাপলাংকাই মই মানে শৰণীয়া ভাষাৰ ওপৰত কৰিছিলোঁ খুব ধুনীয়াকৈ এটা সহজ সৰল এটা পৰিয়াল আৰু সেইটোৰ ওপৰত কৰিছিলোঁ খুব ভাল ৰেচপন্স পাইছোঁ গোটেই ৰাইজে আদৰি লৈছিল খুব ভাল হ'ল এতিয়া আপুনি খাপলাংকাৰ অকণমান জানিব বিচাৰে গান এটা খাপলাং গানটো বহুতকেইটা হিট হৈছিলে তথাপি অকণমান এটা গীত অকণমান গাই দিছোঁ আয়া ৰহিলা ৰহিলা কিনো মৰম লগেলি আয়া আয়া ৰহিলা ৰহিলা কিনো মৰম লগেলি আয়া পকা পকা বিলাহী তোৰে নুগাল দুখনি মাগুৰ বৰণ দেহাতী খামচিয়া কঁকালতি পালাকে পিলিকে মোৰ পিনে চালি প্ৰেমত পেলালি মোৰ পিনে চালি প্ৰেমত পেলালি আয়া পিলিঙা পিলিঙা কিনো মৰম লগেলি আয়া বঢ়িয়া 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 বুলবুল হুছেইন ডাঙৰীয়া ইমান ধুনীয়া এটি খাপলাংকাৰ গান শুনালে আমাক সঁচাকৈ দৰ্শকেও নিশ্চয় ভাল পাইছে আৰু এইখিনিতে মই বুলবুল হুছেইন ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ আপুনি অভিনয়ৰ লগত জড়িত আপুনি সংগীতৰ লগত জড়িত গতিকে আমাৰ এটা খেলো হয় সেইটো নাটকৰ আমাৰ গ্ৰামাৰ বুলিও ক'ব পাৰি জিভা চাফ হয় এটা মই পইণ্ট ক'ব বিচাৰিছোঁ আৰু সেইটো আপুনি কেটচ কৰিব লাগে আপুনি কম সময়ৰ ভিতৰত 5 বাৰ ৰিপিট কৰিব লাগিব নিশ্চয় আপুনি সেইটো দৰ্শকক দিব সেইটো হৈছে আপুনি ট্ৰাই কৰিব লগতালে পানী তপতালে তপাতবি ন তপতালে ন তপাতবি লগতালে পানী তপতালে ন ক'লে কিলে 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 কিবা হৈ যায় লাহে দে এইটো লাহে দে এইটো বুলবুল হুছেইন ডাঙৰীয়া এইটো হঠাৎ নহওঁতে প্ৰেক্টিচ কৰিব লাগিব বহুত ট্ৰাই কৰিছে এখেতে ঘৰত প্ৰেক্টিচ কৰিব তেতিয়া হয়তো পাৰিব যিহেতু আপুনি অভিনয়ৰ লগত জড়িত গতিকে আপুনি এটা সংলাপ দৰ্শকক দিলে ভাল হয় কৰি যাওঁ লগে লগে কৰোঁতো সেইটো মনত থাকে তাৰমানে জীয়েকক মানে নিব আহিছিলে বাইদেউবিলাক তাতে দেউতাকে মানে নিব নিদিয়ে মানে জীয়েকে বহুত কষ্ট পাই আছে মানে গিৰিয়েকৰ ঘৰত গতিকে মানে গিৰিয়েকে ঘৰত দেউতাকে নিব আহিছে অ' মাই মই আহিছোঁ বাছা ফটাফট আমাৰ নামনি ভাষা দেই আহিছে অ' পিতে আহিছে পিতে মোক বিৰাট কষ্ট দিছে পিতে মোক সোনকালে লৈ যা নহ'লে এনে মোক মাৰি পেলাব তেতিয়া মানে এই পুতেকে কৈছে আৰু পিতে পিতে তই যাব নোৱাৰা তো কোনো ৰকম যাব নোৱাৰা এই বান্দাৰ মুৱা মোৰ ডাইলগ দেই বান্দাৰ মুৱা যাব নোৱাৰা এই দুটা কি দেখিছা আঙুলি হয় না এই দুটা কি চকু হটকা মাৰি বাহিৰ কৰি দিম চিনি পোৱা নাই আপি পতে পতে ফেলে ফাচলে ফুচলে লৈ আহিলি আৰু এতিয়া কষ্ট দিবা আহিছা হা আৰু এটা আপি মোৰ আপি বিয়া পাতি আনছা বাহিৰত 10টা আপিৰ লগত লাইন মাৰা হে মোৰ আপি দৰকাৰ হ'লে ঘৰতে বুঢ়ী হৈ থাকিব তথাপি তোৰ নিচিনা বান্দাৰ মুৱা এটাক মোৰ আপি বিয়া নেদেও আপুনি যি হিচাপে সংলাপটো কৈছে মোৰে ভয় লাগি গৈছে বুলবুল হুছেইন ডাঙৰীয়া মোকে ক'লে নেকি মই ভয় খাই গৈছোঁ যিহেতু এই সংলাপটো আপুনি ক'লে এইখন কি ভিচিডিৰ আছিলে এইখন হেল্ল' গুৱাহাটীৰে আছিলে সেই সংলাপটোৰ আগত নিশ্চয় এটা গান আছে সেই গান অকণমান তাৰপিছত মানে পুতেকক মানে হুলাবাৰী দি মাৰে হুলাবাৰী আমাৰ যে ধান কৰি সেইটো সেই গানটো মই কৰিছিলোঁ সেইটো গানটোৰ পিছতে মনত পৰিছে খুব ফেমাছ হৈছে সেইটো গানো সেইটো গান এনেকুৱা আছিল মাৰি দিম হুলাবাৰী 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 হান টাউন টাউন হে আৰু এটা বগী আপি বিয়া পাতি আন অ' চকুতা কিমান নাই মাৰা হলি তই যে কুকুৰী কানা মাৰি দিম হুলাবাৰী 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 হান
খাই দিলি তই মোৰে জান এনেকুৱা আছিলে আৰু খুব ভাল গানটো মানে ডাইলগৰ লগত মিল আছে আৰু এই গানটো পুতেকৰ লগত মানে হয় আৰু বাপেক পুতেকৰ চাগে বাপেক হয় খুব ভাল ইমান ব্যস্ততাৰ মাজতো আপুনি আমাক ইমানখিনি সময় দিলে আমাৰ লগত কথা পাতিলে দৰ্শকৰ লগত দুই এষাৰ কথা শ্বেয়াৰ কৰিলে সঁচাই আপোনাক পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ ধন্যবাদ মই পুনৰবাৰ ধন্যবাদ জনাই আপোনাৰ লগতে সমূহ পৰিয়ালবৰ্গলৈ মই আন্তৰিক স্বাগতম জনাইছোঁ আৰু সঁচাকৈ বহুত ভাল লাগিল দৰ্শকসকল এতিয়া সময় হ'ল চমু বিৰতি লোৱাৰ আপোনালোকে চাই থাকিব এণ্টাৰটেইনমেণ্ট কাপ পুৰা মছালা প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ